ইয়াৰ পৰা উৰিষ্যা যাওঁ, নৱদেশ যাওঁ, দিল্লী যাওঁ। এইটো মানে গাহৰিটোৰ বিষয়ে ক'ব ওলাইছোঁ। এইটো এটা বেলেগ ধৰণৰ মাংস, মানে এদিন প্ৰথম দিনাখন যিদিনা খাব সেইদিনাখন মানে অলপমান মানে বেছিকৈ খালে ইচ্ছা নোহোৱা হ'ব, আৰু কাইলৈকে মানে দ্বিতীয় দিনা আকৌ খাবলৈ মন। হয়, নমস্কাৰ। অসমৰ বাতকেইটা চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ বেলেগ ঠাইত, মোৰ বন্ধুৰ ৰুমত উপস্থিত আছোঁ। আৰু আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে অকণমান এটা মানে খানাৰ পৰিৱেশ এটা দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে প্ৰতিটো খানাই এটা এটা নতুন বস্তু সৃষ্টি কৰে, নতুন কাহিনী সৃষ্টি কৰে, নতুন পদক্ষেপ এটা ল'বলৈ চেষ্টা কৰা হয় এই খানাটোৰ জৰিয়তে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে যেতিয়া ইউটিউবত যেতিয়া শ্বৰ্ট চিনেমাৰ কাম কৰিছিলোঁ বহু বছৰ আগতেই বুলি ক'ব লাগিব, আৰু প্ৰথমতে আমাৰ এই অঞ্চলত ইউটিউবৰ সিমান মানে প্ৰভাৱ পৰা নাছিলে, তেতিয়াই মই এই কাম কৰিছিলোঁ ইউটিউবত। আৰু মোৰ কাহিনী, চিত্ৰনাট্য তথা পৰিচালনাত বহুকেইখন সৰু সৰু ছবিৰ কাম কৰিছিলোঁ, কিন্তু বহুদিন কৰা নাছিলোঁ, মাজতে ড্ৰপ দিছিলোঁ আৰু বহু ব্যস্ততাৰ মাজত কামৰ কাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে নতুন এটা কাম লোৱাৰ আগতে এটা খানা নিশ্চয় হ'ব লাগে, আৰু খানাটোৰ জৰিয়তে আলোচনাও হয় বহুখিনি। আৰু মোৰ ইউনিটৰ বহুকেইজন সদস্য ইয়াতে উপস্থিত আছে। আগতে তেওঁলোকৰ সৰু সৰু আছিলে, ইহঁত এতিয়া কাম কৰিছিলে মোৰ লগত, আৰু মোতকৈ ডাঙৰো ছিনিয়ৰ এজন আছে বাৰু, কমল দা আছে। গতিকে আপোনালোকৰ পৰিৱেশ দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। ইয়াৰ ৰুমৰ পৰিৱেশ দেখুৱাই দিছোঁ, আৰু ৰুমৰ পৰা আমি ভিতৰলৈকে যাম, আৰু ভিতৰৰ পৰিৱেশ দেখুৱাম কেনেকুৱা হৈ আছে, কোন কেনেকুৱাকৈ আছে হিচাপ নাই। এয়া হীৰক আছে, আৰু হীৰক কৈ ইয়াত তাত ব্যস্ত হৈ আছিলে, আৰু সি আহিছে ঘৰলৈকে। আৰু ইয়াত ছবিন আছে, আৰু পূৰা ব্যস্ত। এয়া কমল দা, আৰু আমি আগতে বহুত কাম কৰিছিলোঁ, আৰু এতিয়া মাজতে বহুত দিন ড্ৰপ হৈছিলে, আৰু এতিয়া নতুনকৈ আকৌ কাম কৰিব বিচাৰিছোঁ। মাংস দেখুৱাম এতিয়া আমি। এয়া আচলতে আপোনালোকে গম পাব, কমেণ্ট কৰি জনাব কিহৰ মাংস, আৰু চবচে ভাল পোৱা মানে সকলোতকৈ ভাল পোৱা আমাৰ দীপে সকলোতকৈ ভাল পায় এয়া। গতিকে কিহৰ মাংস দিম কৈ দিয়া। এইটো এয়া আৰম্ভ হৈছে, এইটো অলপ খাৱাত বেছিকে, আৰু তেওঁৰ কাৰণে তাৰমানে বেছিকে আনিব দিছিলে। কিয় লেখা আছে? খাৱাই দেখা পালে গম পাই। কথাটো কোৱা নাই, এক্সিডেণ্টৰ কাৰণে নেকি? এক্সিডেণ্ট হৈ আছে তাৰ, মানে এটা বাইক এক্সিডেণ্ট হৈছিলে, আৰু ক'ৰবালৈকে যাওঁতে হঠাতে গাৰ্লফ্ৰেণ্ডৰ ফোন আহিল। ফোনটো ধৰিব খোজাত হঠাৎ বাগৰি পৰে। এতিয়া সি ক'ব নোৱাৰে, আকৌ ৰিপ্লাই দিব নোৱাৰে, কাৰণ মুখত মাংস আছে। গতিকে মই এইটোত পূৰা ফাইদা উঠাইছোঁ। গতিকে আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশ। আৰু হীৰকে চাই আছে তাৰ মুখৰ ফালে, সি আৰু খাংস লাগিছিল। আৰু অলপ আগতে মোৰো খাংস লাগিছিল বাৰু, মই ভিডিঅ' চাই আছিলোঁ, খাৱাৰে ভিডিঅ' চাই আছিলোঁ, আৰু সেইকাৰণে মানে খাংস লাগি আছে। আৰু এইটো একদম চবচে মেইন, এইটো চাউণ্ডটো বঢ়িয়া লাগে। এই হেৰি যি চাউণ্ডটো বৰ ধুনীয়া লাগে। এই ৰাতিপুৱা যি শুই উঠোতে শব্দ উঠে, সেই শব্দটো। কালাৰটো সুন্দৰ হৈছে, বিলাহী দিছে ইয়াত, মানে মজা লগা হৈছে কালাৰটো। এয়া আৰু সুন্দৰ বনাইছে। মই আপোনালোকক একদম ওচৰৰ পৰা থৈছোঁ, এনেকৈ হ'ব, এনেকুৱা এইটো কাৰণে এৰিব নোৱাৰি, আৰু বেলেগ বস্তু এইটো। বাকী কাটছে অলপ খাওঁ ৰ নৱব সেয়া লগত খাম বুলি। এনেকে ভাজি খাই ভাল লাগে ন? ভাতৰ লগত বেছি খাব নোৱাৰি। পঞ্চায়ত খান ঠিকে আছে নে? টেষ্ট এটা হৈছে বাৰু, মই পাইছোঁ টেষ্টটো। কেনেকুৱা ফিল এটা সাংঘাতিক ফিল। তাৰমানে কিবা এটা যে কৰিব গৈ আছোঁ, আৰু কৰা কামটো যে ভাল হ'ব, আজি তাৰমানে গোটেইখিনি ইউনিট লগ লাগি মই অনুভৱ কৰিব পাৰিছোঁ। ইউনিট গোটেইখিনি নাই, আমাৰ যিখিনি প্ৰি প্লেন, মানে আমি যি প্ৰডাকশ্যনৰ মেইনখিনি মানুহ, মানে ডাইৰেক্টৰৰ পৰা, কেমেৰামেনৰ পৰা, এছিষ্টেণ্ট ডাইৰেক্টৰৰ পৰা গোটেইখিনি আছোঁ আমি ইয়াত। আৰ্টিষ্ট নাই, কিন্তু ইয়াত আৰ্টিষ্ট আমি বিভিন্ন ঠাইৰ পৰা আৰ্টিষ্ট। ঠিক আছে, চাব দেই। গতিকে পলিটিক্স চাব, প্ৰেমৰ পলিটিক্স ক'ত চাম? ইউটিউব চেনেলত অসমৰ বাটে ঘাটে। অসমৰ বাটে ঘাটে, মনত ৰাখিব চেনেলটোৰ নাম অসমৰ বাটে ঘাটে। কি ক'ত আছে আৰু টেঙাকণ সৰহকৈ লাগে, তুমি এইবিলাক নিদিবা, ভাত মাংস কমকৈ দিলেও হৈ যাব। ক'ৰ পাই কি কৈছ? ভাত বাঢ়িছে, সৰহকৈ দিব আকৌ। সৰহকৈ দিছোঁ, সৰহকৈ খোৱা নেকি? গাহৰি মাংসকণ আছে ন, খাব পাৰি আকৌ ন? বেছি খাবা নেকি?
এই আমাৰতো গাঁৱতে চবেই খায়। গাহৰিটো মেইন আৰু এই ন গাঁৱটোৱে এইবিলাক খাই ভাল নালাগে। চিনেমা কাৰণে না হা? চিনেমা খাব নাই খাব তেখেতে ক'ত নাখাব। ঘৰতে আনিছে অথনি তেখেতে কৈছে নহয় আমাৰ পোৱা বিলাহীটো আছে নহয় চাটনিকণ বনাইছ ভাল লাগিব তেনেহ'লে ন। এইটো মেইন আৰু এইটো লাগে দিয়াচোন মুখৰোচক হিচাপে। এইটো লাগিব ভাত কেইটামান কমিব নেকি বাৰু? হ'ব চাগে ন লাগিছে অলপ মিলাই খাই দিম এতিয়া। অ'কে খানা খাম টেষ্টি এনেকে খানা খাই এটা বেলেগ মস্তি আছে। সেই মস্তিটো যোনে খাই সি অনুভৱ কৰিব পাৰে। এইটোৰ ফিলিংছটো মই বুজাই ক'ব নোৱাৰো কেনেকুৱা ফিলিংছ হয়। তো অনুভৱটো তাৰমানে যোনে খাই পাইছে এনেকে বন্ধু বৰ্গৰ লগত কম বস্তুৱে হওক যোনে খাই পাইছে সি অনুভৱ কৰিব পাৰে, যোনে যোনে অনুভৱ কৰিব নোৱাৰে। এইটো ফিলটো কি হ'ব এইটো কেনেকে কমে হিৰক? বিলাহী চাটনি ৰান্ধনী খেলৰ নেকি ৰান্ধনী খেলৰে। নকয় দেখোন। সেই ৰান্ধনীটোৱে এটা পাণ তামোল 1 যোৰা আৰু 11 টকা দি লৈ অহা হৈছে। এইটো খেল ৰান্ধনী অলপ মাংস হেৰি থৈ দিবি কমলতে ৰাতি খাব। একদিন মানে এই আগৰ মানে চলিবিলাক মানে যেতিয়া স্কুলত যায় ন তোৰ দেউতাই কি কৰে বুলি সোধে, তেতিয়া মানে চলিবিলাকে কয় মোৰ দেউতাই চাকৰি কৰে বাইদেউ। তাৰপিছত পাই পেলাই তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই বাইদেউ খেতি কৰে বুলি কৈছে। তাৰপিছত এটা কৈছে আকৌ তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই মন্দিৰৰ চেক্ৰেটাৰী বুলি কৈছে। তাৰপিছত আৰু এটা সুধিলা বাবা তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই খেলৰ ৰান্ধনী বুলি কৈছে। এই খেলৰ ৰান্ধনী কোন এতিয়া আমাৰ খেলৰ? আমাৰ খেলৰ এই আমাৰ হিৰোগাই এইবাৰ হিৰোগাই ধৰিছিল এইবাৰ হিৰোগাই কওঁ খানা খানা কেনেকুৱা আচলতে এওঁ আমাৰ এই গিয়েটি থাকে ন প্ৰভু আমি এতিয়া লগ সেৱা আপুনি আপুনি এয়া দেখিছে আপোনাৰ আসনত দিছে এইটো মানে আসন বুলি কয় আসনত দিছে তেওঁ ল'ব গাহৰি মাংসৰ ভাত নেমু টেঙা সৰহকৈ দিয়া হৈছে সৰহকৈ দিছে আপুনি লওক আমি সৰু গৃহস্থই যিখিনি কৰিব পাৰিছো আপোনাৰ কাৰণে কৰিছো একো দায়িত্ব নধৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আপোনাৰ যথেষ্টখিনি সঁহাৰি পাম বুলি আমি আশা কৰিছো। হেৰি আচ্ছা এই পিঁয়াজত দিয়া এতিয়া পিঁয়াজ কৰিম আমি দেখাম সিদিনাখনে হেৰি কি প্ৰথম বজাত পালো সি মোক ক'লা কমল তাই ইমান দিনৰ মূৰত পাইছো কে দিছে কি কৈছে নহয় মই আজিকালি ইয়াতে থাকো এখন দোকানো দিছো পাণ দোকানো দিছো তেনেকে কৈছে তই বেলেগ বস্তু হৈ গেলি তই এনেকুৱা হেৰি নাছিল বহুত কিতাপ জানানে মই ইয়াৰ পৰা উৰিষ্যা যাওঁ অন্ধ্ৰপ্ৰদেশ যাওঁ দিল্লী যাওঁ কি কাৰবাৰ তোৰ ইনকাম যথেষ্ট ইনকাম মই মানুহো ৰাখিছো মই এজনৰ লগত বিয়াও খালো নহয় এনেকে কৈছে